মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ আপোন পাঠৰ ক্ৰমান্বয়ে বাৰ্ষিক পৰীক্ষাৰ চিলেবাছৰ মতে এটি এটিকৈ পাঠ আগুৱাই দি আছোঁ, তোমালোকলৈ আগবঢ়াই আছোঁ। তোমালোকে মোৰ ভিডিঅ'সমূহ ক্ৰমান্বয়ে চাই যাবা। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় সহযোগ কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, তোমালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। আহাচোন, তোমালোকলৈ আজি মই কোনটো পাঠ লৈ আহিছোঁ তাকে চাওঁ। 24 পাঠটি লৈ আহিছোঁ। ইতিমধ্যে তোমালোকৰ লগত 23 পাঠটি আলোচনা কৰা হৈছে। 24 পাঠটিৰ আৰম্ভণিতে তোমালোকে মন কৰিছা চাগে যে জলকীয়া, আঙুঠি আৰু এফালে জাকৈ, এই তিনিটা ছবি তোমালোকক দিছে। তোমালোকে ছবিকেইটা লগতে আৰু তাৰ বানানটো মনত ৰাখিবলৈ যত্ন কৰিবা, কাৰণ এনেকুৱা ছবি দি তোমালোকক নামবোৰ লিখিবলৈ আহে পৰীক্ষাত। তাৰ পাছতে আছে চোৱা, জলকীয়া জ্বলাবৰ, জুইশলা জুইঘৰ, শিঙি শিঙৰা মাগুৰ আৰি, কাৰ কাৰ দীঘল দাড়ি। ইয়াৰ পৰা খালী ঠাই পূৰ কৰা আহিব পাৰে। তোমালোকে এই কবিতা ফাকি মনত ৰাখিবলৈ যত্ন কৰিবা। আৰু লগতে তোমালোকৰ অতিৰিক্ত হিচাপে এনেদৰেও প্ৰশ্ন আহিব পাৰে, মই তোমালোকক দিম বাৰু, যে আপোন পাঠৰ কিতাপত থকা দুবিধ মাছৰ নাম লিখা। তেনেকুৱাত তোমালোকে শিঙি শিঙৰা মাগুৰ আৰি লিখিব পাৰিবা। তাৰপিছত বাকলি নথকা মাছৰ নামো এনেদৰেও আহিব পাৰে অতিৰিক্ত হিচাপে। মই তোমালোকক অকণমান আইডিয়াহে দি দিছোঁ। প্ৰশ্ন তোমালোকে পাব পাৰা মানে পৰীক্ষাত এনেকুৱা ধৰণৰ, সেইকাৰণে তোমালোকক মই কৈছোঁ। তোমালোকে মুখেৰে কওঁতেও তোমালোকে লিখি ল'ব পাৰিবা, তোমালোকক ডাঙৰে সহায় কৰিব। আহাচোন তাৰপিছত এই পাঠটিত মূল বৰ্ণ হ'ল বৰ্গীয়া জ আৰু ঙ। কেনেদৰে লিখিছে নিশ্চয় তোমালোকে মন কৰিছা 5 শাৰীত মিলাই। তাৰ ওপৰতে আছে জুৰি দেউতাকৰ লগত বজাৰলৈ গৈছে। আহিব পাৰে জুৰি দেউতাকৰ লগত ক'লৈ গৈছে, বা জুৰি কাৰ লগত গৈছে, এনেদৰেও আহিব পাৰে। দেউতাকে বেঙেনা কেৰেলা কিনিব, দেউতাকে কি কিনিব, এনেকৈ আহিব পাৰে যে বেঙেনা কেৰেলা জালুক জলকীয়া। জুৰিয়ে কি কিনিছে, তেতিয়া যে মানে জুনুকা আৰু বেলুন কিনিছে। আৰু লগতে জুৰিয়ে ৰঙা নীলা বেলুনো কিনিছে। এনেদৰে তোমালোকে প্ৰশ্ন আহিলে উত্তৰ লিখিব পাৰিবা। ক্ৰিয়াকলাপলৈ আমি যাওঁ। তোমালোকেতো শব্দবোৰ দেখিছাই, এই শব্দবোৰতো মনত ৰাখিবলৈ যত্ন কৰিব লাগিব। তোমালোকৰ শব্দ ইয়াৰ পৰাই আহিব পৰীক্ষাত। তাৰ পাছতে আছে ক্ৰিয়াকলাপত চোৱা, তোমালোকলৈ আগবঢ়াইছে তলৰ নক্সাকেইটা থিয় শাৰী দুটা আৰু পথালি শাৰীটোৰ খালী ঠাইত উপযুক্ত আখৰ বহুৱাই শব্দ সাজা। এতিয়া চোৱা, দন্ত ন আৰু দন্ত স হ্ৰস্বকাৰ গ বৰ্গীয় যত আ কা ক, এইকেইটা বৰ্ণই দিছে। ইয়াত এতিয়া তোমালোকে এইটোত নৰকাসুৰ লিখিব পাৰা। নৰকাসুৰ। তাৰপিছতে জাক জাক বৰ্গীয় জ ম জাক জমক, কাগজো হৈ গ'ল। তাৰপিছতে আছে বে বত একা ৰদ হচুকা ৰদ আকা দন্ত ন দন্ত তত আকা, এইটোত হ'ব বেজ বৰুৱা। বেজ বৰুৱা। এইটো হ'ব ক ন ক, কনক টো ল, কনকলতা। এইটো হ'ল বৰাক, এইটো কনকলতা, এখন নদীৰ নাম হৈ ওলাই গ'ল। এনেদৰে তোমালোকে ক্ৰিয়াকলাপৰ মই প্ৰথম প্ৰশ্নটি দিছোঁ। বাকী যিখিনি আছে তোমালোকলৈ মই ইয়াৰ পাছৰ ভিডিঅ'ত আগবঢ়াম। এইখিনি তোমালোকলৈ আগবঢ়াম মই ইয়াৰ পাছৰ ভিডিঅ'ত। তোমালোকে মোৰ ভিডিঅ'সমূহ চাবা। আজিলৈ সামৰিছোঁ, ধন্যবাদ।